Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs from 1st to 3rd December 2025. So let's start the topics without any further delay. So the first topic is about Ramban Sulaihani, which is important from GS paper 3 Indian economy point of view. So Ramban Sulaihani Hani report আছে মৌ এক প্ৰকাৰৰ মৌ হয় চ' ৰিচেণ্টলি কি হৈছিলে প্ৰাইম মিনিষ্টাৰে যি তেওঁৰ অনুষ্ঠান আছে মন কী বাত সেই মন কী বাত ৰেডিঅ' প্ৰগ্ৰেমত 128 নাম্বাৰটো মনত ৰাখিবা episode of his radio program Man Ki Baat noted that Ramban Sulaihani from Jammu and Kashmir made from wild basil gained wider recognition after receiving a GI tag. তো ৰিচেণ্টলি কি হৈছিলে ৰামবান চুলাইহানি এটা খুব বেছি ভাল মাৰ্কেট এটা বা পপুলাৰিটি গেইন কৰিবৰ কাৰণেও সক্ষম হৈছিলে যেতিয়া এই ৰামবান চুলাইহানিক GI টেগ দিয়া গৈছিলে চ' এবাউট ৰামবান চুলাইহানি ছেকেণ্ড কথাটো হ'ব এবাউট GI টেগ So Ramban Sulahani produced in the Ramban district of Jammu and Kashmir. It is known for its rich taste, aromatic floral undertones and high nutritional value. ঠিক আছে প্ৰথম কথা হৈ গ'ল কি টেষ্টটো বেলেগ হয় যিটো এৰোমা হয় সেই এৰোমাটো বহুত বেছি বেলেগ হয় ঠিক আছে ফ্লোৰেল আণ্ডাৰটোন এটা ইয়াতে আছে এণ্ড নিউট্ৰিচনেল ভেলুৰ ফালৰ পৰাও বহুত বেছি ভাল হয় চ' ইট ইজ এক্সট্ৰেক্টেড ফ্ৰম চুলাই প্লাণ্ট গ্ৰ'য়িং ইন দ্য হিমালয়াছ ইট ইজ প্ৰাইজড ফৰ ইটছ মেডিচিনেল প্ৰপাৰ্টিজ এণ্ড পিউৰিটি যিভাগ চুলাই প্লাণ্ট ঠিক আছে মেডিচিনেল প্ৰপাৰ্টিজ আৰু পিউৰিটিৰ কাৰণে বিখ্যাত হয় আৰু এই চুলাই প্লাণ্টৰ পৰাই ৰামবান যিখন জিলা জম্মু আৰু কাশ্মীৰৰ এই ৰামবান জুলাইত কি প্ৰডিউচ কৰা হয় এক প্ৰকাৰৰ বিশেষ হানি বা মৌ প্ৰডিউচ কৰা হয় হুইচ ইজ কল ৰামবান চুলাই হানি এই যিটো হানি হয় দিছ ইজ ক্ৰিষ্টেল ক্লিয়াৰ হানি ৰেঞ্জিং ফ্ৰম হোৱাইট টু এম্বাৰ কালাৰটো যদি চোৱা হোৱাইটৰ পৰা বুলি এম্বাৰ কালাৰলৈকে এম্বাৰ টাইপ হয় কণ্টেইনছ এচেঞ্চিয়েল মিনাৰেলছ এনজাইমছ এণ্ড ভাইটামিনছ ডেট এনহেঞ্চ ইটছ হেল্থ বেনিফিটছ ঠিক আছে এনজাইম হওক ভাইটামিনছ হওক বা এচেঞ্চিয়েল মিনাৰেলখিনি ইয়াত উপযুক্ত পৰিমাণে থাকে যি এজন ব্যক্তিৰ শৰীৰৰ কাৰণে খুবেই বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে সেইকাৰণে হাই নিউট্ৰিচনেল হাই মেডিচিনেল ভেলিউৰ কাৰণে এই হানি ভাগে কি পাইছে ৰিচেণ্টলি GI টেগ পাবলৈ সক্ষম হৈছে আৰু এই প্ৰকাৰৰ হানি ৰামবান জিলাতে আচলতে প্ৰস্তুত কৰা হয় চ' তোমাৰ due to the superior bee strains and favorable climatic condition the honey yield in Ramban is significantly higher than the other region so other Himalayan regionত ঠিক আছে চুলাই প্লাণ্টটো চবতে পোৱা যায় কিন্তু ৰামবানত যোনটো ইল্ড হয় ডেট মিনছ তোমাৰ প্ৰডাক্টিভিটি পাৰ ইউনিট এৰিয়া যোনটো আছে লাইক পাৰ বীজ ইয়াত হ'ব ঠিক আছে সেই প্ৰডাক্টিভিটি নৰ্মেলি কি হয় ইল্ড বুলি ক'লে প্ৰডাক্টিভিটিৰ ক্ষেত্ৰত এৰিয়া মানে ক্ৰপ চপছৰ ক্ষেত্ৰত কি হয় যে পাৰ ইউনিট এৰিয়াত কিমান প্ৰডাক্টিভিটি আছে আৰু ইয়াতে পাৰ তোমাৰ বীজৰ ক্ষেত্ৰত কিমান প্ৰডাক্টিভিটি হৈছে সেইটো বহুত ইম্পৰ্টেণ্ট আৰু ৰামবানত চবতছে বেছি কি হয় ইয়াৰ যোনটো ইল্ড হয় এই ইল্ডটো বেছি হয় ঠিক আছে বিকজ অফ দ্য ক্লাইমেটিক কণ্ডিশ্যন অফ কাশ্মীৰ জম্মু এণ্ড কাশ্মীৰ স্পেচিয়েলি ৰামবান এৰিয়া ঠিক আছে ইট ইজ লাইক ইট আৰ্ণ এ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ ইন 2021 2021 চনত এই ৰামবান চুলাইহানিয়ে কি পাবলৈ সক্ষম হৈছিলে GI টেগ পাবলৈ সক্ষম হৈছিলে দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ডিক্লেয়াৰ্ড ৰামবান চুলাইহানি এজ দ্য ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট প্ৰগ্ৰেম চ' গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা বস্তু আছে এটা ইনিচিয়েটিভ আছে যে এখন ডিষ্ট্ৰিক্টৰ এটা প্ৰডাক্ট ঠিক আছে মাৰ্কেটলৈ উলিয়াই দিবৰ কাৰণে এটা এটা ইনিচিয়েটিভ আছে ডেট ইজ কল ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট এখন জিলাত এটা মাত্ৰ প্ৰডাক্টৰ ওপৰত বেছি ফ'কাছ কৰা গৈছে চ' তেনেকৈ এই প্ৰগ্ৰেমটো যোনটো আছে ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট ঠিক আছে চ' এই প্ৰডাক্টটোৰ এই ইনিচিয়েটিভটোৰ আণ্ডাৰতে ৰামবান চুলাইহানি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ডিক্লেয়াৰ কৰিছে যে এই ডিষ্ট্ৰিক্টখনৰ ওৱান প্ৰডাক্টটো কোনটো হয় ৰামবান ডিষ্ট্ৰিক্টৰ ৰামবান চুলাইহানি যিটো এতিয়া সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত ফেমাছ হয় না এতিয়া আমি প্ৰায়ে শুনি থাকোঁ যে জিঅ'গ্ৰাফিকেল টেগ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ চ' হোৱাট ইজ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ Geographical indication or GI, it is a sign used on products that have a specific geographical origin and possess qualities or a reputation that are due to that origin. So যিকোনো এটা অঞ্চল বিশেষ যেতিয়া এটা প্ৰডাক্ট থাকে এটা ৰিজন স্পেচিফিক যেতিয়া এটা প্ৰডাক্ট থাকে সেই প্ৰডাক্টটোৰ ৰেপুটেশ্যন হওক বা সেই প্ৰডাক্টটো ডেফিনেটলি এটা কোৱালিটি এটা ষ্টেণ্ডাৰ্ড এটা বিয়েৰ কৰে চ' সেইকাৰণে কি কৰা হয় সেইটো চিনাক্ত কৰিবৰ কাৰণে এই চাইনটো দিয়া যায় ডেট ইজ এ স্পেচিফিক জিঅ'গ্ৰাফিকেল টেগ okay which has a specific geographical origin and possess some qualities
or a reputation that are due to that origin কিহৰ কাৰণে ৰেপুটেশ্যনটো বাৰু সেই কোৱালিটিখিনি থাকে কাৰণ সেই অৰিজিনটোৰ কাৰণে যে ৰামবান চুলাইহানি ৰামবান ডিষ্ট্ৰিক্টত যোনটো পোৱা যায় সেই ৰামবান চুলাইহানি যদি বেলেগ চুলাই প্লান্টৰ পৰা হানি কোনোবাই যদি প্ৰডিউচ কৰিছে ৰামবানৰ নিচিনা হ'ব নোৱাৰে ঠিক আছে আমাৰ অসমৰ মুগা চিল্ক অসমত যি ধৰণে প্ৰডিউচ হ'ব বিকজ অফ দ্য ক্লাইমেট ইয়াতে যোনটো তোমাৰ চিল্ক ৱৰ্ম প্ৰডাকশ্যন আছে তাৰ কাৰণে কি হৈ যায় মুগা চিল্কটো ইয়াতে প্ৰডিউচ হয় অসমৰ টি হওক তেজপুৰ লিচি হওক চ' এটা স্পেচিফিক ৰিজন স্পেচিফিক এটা কি থাকে এটা নিজৰ ৰেপুটেশ্যন থাকে এটা কোৱালিটি থাকে কিহৰ কাৰণে হয় ডিউ টু ডেট অৰিজিন সেই অৰিজিনটোৰ কাৰণে চিনাক্ত কৰিবৰ কাৰণে এই জি আই টেগটো দিয়া যায় চ' বেচিকেলি it is a sign used on some products that have a specific geographical origin and possess qualities due to that origin. So it highlights the unique qualities, reputation, or characteristics that are tied to that region. ঠিক আছে GIs are recognized as an aspect of intellectual property rights. So আমি জানো যে গানৰ ক্ষেত্ৰত যেনেকে তোমাৰ প্ৰপাৰ্টি তোমাৰ ৰাইটছ থাকে ঠিক আছে চবেই চবৰ গান ইউজ কৰিব না তেনেকৈ কি হৈ যায় সেইটো এজ এ হ'ল কোন কিহৰ পাৰ্ট হয় ডেট ইজ এ পাৰ্ট অফ ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ চ' এই ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছৰ এটা এছপেক্ট বা উপাদান হিচাপে GIকো কি কৰিব পাৰোঁ যে আমি ৰিকগনাইজ কৰিব পাৰোঁ আণ্ডাৰ দ্য পেৰিছ কনভেনশ্যন ফৰ দ্য প্ৰটেকশ্যন অফ ইণ্ডাষ্ট্ৰিয়েল প্ৰপাৰ্টি এণ্ড ট্ৰেড ৰিলেটেড এছপেক্ট অফ ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ যাক কোৱা হয় ট্ৰিপছ এগ্ৰিমেণ্ট চ' এই ট্ৰিপছ এগ্ৰিমেণ্টৰ এজ এ পাৰ্ট হিচাপে GIকো কি হিচাপে ৰিকগনাইজ কৰা গৈছে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছৰ এটা এছপেক্ট হিচাপে ৰিকগনাইজ কৰা গৈছে দ্য জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন অফ গুডছ এণ্ড ৰেজিষ্ট্ৰেশ্যন এক্ট 1999 ইজ দ্য মেইন ল ইন ইণ্ডিয়া ভাৰতবৰ্ষত GI ৰিলেটেড কোনখন আইন আছে তোমাৰ GI of goods ঠিক আছে ব্ৰেকেটত ৰেজিষ্ট্ৰেশ্যন পঞ্জীয়ন এণ্ড প্ৰটেকশ্যন এক্ট অফ 1999 চ' the geographical indication of goods registration and protection act of 1999 is the main law in India that oversees the registration and protection of geographical indications ঠিক আছে যোনে এই GI টেগৰ কাৰণে যিকোনো এটা প্ৰডাক্ট ৰেজিষ্টাৰ কৰা পঞ্জীয়ন কৰাৰ হওক নাইবা তোমাৰ প্ৰটেক্ট কৰাৰ ক্ষেত্ৰতে নহওক কেলে কোনখন আইনৰ অধীনত আমাৰ ভাৰতবৰ্ষত কোনখন আইনৰ অধীনত এই গোটেইখিনি বস্তু সাঙুৰি লোৱা যায় that is GI Act of 1999 this act prohibits the use of GI tagged products and their names without authorization যে authorization নোহোৱাকে ঠিক আছে অথৰাইজেশ্যন নোহোৱাকে GI টেগ দিয়া প্ৰডাক্ট কি কৰিব নোৱাৰে কোনো ইউজ কৰিব নোৱাৰে চ' এই এক্টখনে আচলতে বাধা দিয়ে যে তুমি যদি GI টেগ প্ৰডাক্ট এটা বা সেই প্ৰডাক্টটোৰ নাম যদি ইউজ কৰিছা উইদাউট অথৰাইজেশ্যন তেনেহ'লে কি হ'ব লাগিব পেনাল্টি ভৰিবলগীয়া হ'ব চ' GI আৰ প্ৰটেক্টেড ফৰ 10 years 10 বছৰৰ কাৰণে প্ৰটেক্ট কৰা হয় GI টেগ দিয়া হয় এণ্ড কেন বি ৰিনিউড ফৰ এভাৰ ঠিক আছে আৰু যিটো বস্তু ৰিনিউড কৰা যায় এক্সাম্পল অফ GI টেগছ আইটেমছ ইন ইণ্ডিয়া ইনক্লুডছ দাৰ্জিলিং টি মাইচুৰ চিল্ক এণ্ড কাশ্মীৰী চেফ্ৰন অসমৰ পৰা বহুকেইটা প্ৰডাক্টে অলৰেডি GI টেগ পাইছে ইনক্লুডিং 19 প্ৰডাক্টছ ইন 2025 ফ্ৰম আছাম ঠিক আছে okay so next topic is about Assam polygamy এইটো স্পেলিংটো ভুল হৈ আছে ঠিক আছে Assam polygamy okay এইটো হয় স্পেলিংটো polygamy falls to 2.4% so which is important from GS paper 1 Indian society point of view আৰু as a whole government measuresৰ ওপৰত যদি GS paper 5তো question কৰে governance effective governanceৰ ওপৰত তেতিয়াও আমি এই questionটো related বস্তু চাব পাৰো so context 2022 study by the International Institute of Population Science IIPS যোনখন আছে সেই IIPS like International Institute for Population Sciences analyzed 3 rounds of like তোমার NFHS that is NFHS 3 NFHS 4 and NFHS 5 ঠিক আছে ন্যাশনাল ফ্যামিলি হেল্থ সার্ভে 3 4 5 এই তিনিখন কি কৰিছিলে IIPS এনালাইসিস কৰিছে to understand the trends in polygamous marriages in Assam মই আকৌ কৈছো স্পেলিং ইয়াতে ভুল হৈ আছে This study shows that polygamy is declining in Assam even though it exists across religions including Muslims, Hindus and other minority groups. Polygamy যদিও ভাৰতবৰ্ষত প্ৰিভেল হয় অসমতো আছে কিন্তু তথাপিও কি হৈছে তোমাৰ ই এটা ডিক্লাইনেল ট্ৰেন্ড এটা শ্ব' কৰিছে which is a good sign for the society of Assam. Although মুছলমান হওক হিন্দু হওক বা বেলেগ বেলেগ মাইনৰিটি কমিউনিটিজত এইটো এতিয়াও বহুত জেগাত চলি আছে On December 1 the discussion became relevant as
the Assam Assembly passed the Assam Prohibition of Polygamy Act of 2025, aimed at eliminating polygamous marriages, excluding 6 scheduled areas. So, বহু বিবাহ যোনটো আছে polygamy, এই polygamy নাইকিয়া কৰিবৰ কাৰণে এখন আইন, ঠিক আছে, এখন আইন প্ৰণয়ন কৰা গৈছে, ঠিক আছে, এখন বিল পাছ কৰা গৈছে, that is called Assam Prohibition of Polygamy Act of 2025. এই বছৰৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট হয়, খালি য'ত 6 scheduled এৰিয়াজত এইখন কি নহ'ব, ইমপ্লিমেণ্ট বা লাগু কৰা নহ'ব, টু ছেভ দ্য ট্ৰাইবেল ডেমোগ্ৰাফি, সেইবাবে বহু বিবাহটো এটা এই জেগাসমূহৰ কাৰণে, ঠিক আছে, বহু বিবাহ এলিমিনেট কৰাটো এই জেগাসমূহৰ পৰা কি কৰিছে, মানে এই জেগাসমূহত এই বস্তুটো ইমপ্লিমেণ্ট নহ'ব, কাৰণ অলৰেডি আমাৰ ট্ৰাইবেল পপুলেশ্যন কম হয়, ঠিক আছে। চ' এক্সক্লুডিং 6 scheduled areas. Now, what is polygamy বা বহু বিবাহ কি হয়? Polygamy is the custom of having multiple or simultaneous spouses, multi-partner marriage হয়, while monogamy involves only 2 people. Forms of polygamy, ঠিক আছে, পলিজিনি, ঠিক আছে, ওৱান মেন মেৰিড টু মাল্টিপল ৱাইফছ, এজন মানুহে বহুকেইগৰাকী বিয়া পাতিব। পলি এণ্ড্ৰিটো কি হয়, ওৱান উইমেন মেৰিড টু মাল্টিপল হাজবেণ্ডছ। চ' এই বস্তুখিনি ইম্পৰ্টেণ্ট, পলিজিনি এণ্ড পলি এণ্ড্ৰি, এই বস্তুখিনি মনত ৰাখিবা। Prevalence in polygamy in India. Prevalence of polygamy in India. According to National Family Health Survey 5, 2019 or 2021, এই সময়খিনি যিটো NFHS 5 নম্বৰখন যেতিয়া কৰা গৈছিলে, এটা বস্তু দেখা পোৱা গৈছিলে, the prevalence of polygynous marriages in India has decreased from 1.9% in 2005-06 to 1.4% in 2019-20, ঠিক আছে। চ' ঠিক আছে। চ' এনিৱেজ যোৱা গৈছে যে তোমাক কোৱা গৈছে যে আচ্ছা আমি অলদ' কি এটা বস্তু মই ইয়াত ক'ব লাগিব, এটা বস্তু কনফিউজন থাকিব পাৰে, অ'কে। চ' পলিজিনিৰ ওপৰতে আচলতে আৰ্টিকেলটো আছিলে, ঠিক আছে। আই এম এক্সট্ৰিমলি চৰি, মই একচুৱেলি ৰিভিউ কৰা নহ'লে। চ' এই পলিজিনি যোনটো আছে, মানে আমি নৰ্মেলি পলিগেমি বুলি ক'লে এটা বস্তুৱে বুজো, এই পলিজিনিটোক বুজো, ডেট মিনছ এজন মানুহে তোমাৰ 2-3গৰাকীক বিয়া যেতিয়া পাতে, ঠিক আছে। চ' সেইটোৱে অকল পলিগেমি নহয়, পলিগেমিৰ 2টা পাৰ্ট আছে, পলিজিনি এণ্ড পলি এণ্ড্ৰি, অ'কে। চ' এই পলিজিনি ৰিলেটেডেই আহিছিলে আচলতে 2.4%লৈকে ডিক্লাইন হৈছে বুলি। চ' যিটো নৰ্মেলি আমি পলিগেমি বুলি আচলতে ভাবোঁ। চ' এনি কাইণ্ড অফ পলিগেমি, সেইটো লাগে পলিজিনি হওক বা পলি এণ্ড্ৰি নহওক কিয়, যিয়েই নহওক কিয়, মুঠতে বেন কৰিবৰ কাৰণে আছাম গভৰ্ণমেণ্টে এই ষ্টেপটো লৈছে, ঠিক আছে। এনি কাইণ্ড অফ পলিগেমি ইজ প্ৰহিবিটেড একৰ্ডিং টু দ্য এক্ট। ত' এনিৱেজ, ত' নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভেৰ যোনটো polygamy related data asile, the prevalence of polygynous marriages in India has decreased from 1.9% in 2005-06 to 1.4% in 1920. 15 বছৰত up to 1920 1.9% polygynous, মানে এজন মতা মানে 2-3জন বিয়া পতাৰ কথাটো কোৱা গৈছে, সেইটো অলৰেডি কি হৈছে, ৰিডিউচ হৈছে। দো লিগেলি পাৰ্মিটেড অনলি ফৰ মুছলিমছ, ঠিক আছে, এণ্ড ডেট ৱাজ লিগেলি পাৰ্মিটেড একৰ্ডিং টু দ্য মুছলিম ল, দিছ ইজ পাৰ্মিটেড, ঠিক আছে। National Family Health Survey 2019-20 data shows polygyny exists across other communities, ঠিক আছে। মুছলিমত 1.9%, খ্ৰীষ্টানত আৰু বেছি 2.1%, আদাৰ ৰিলিজনত তোমাৰ ৰিলিজিয়াছ গ্ৰুপছত 1.6%, আৰু এমং দ্য হিন্দুজ 1.3%, ঠিক আছে। তো যিখিনি বেকৱাৰ্ড এৰিয়াজ আছে, সেই বেকৱাৰ্ড এৰিয়াজখিনিত এতিয়াও এই প্ৰেক্টিছটো পলিজিনি বেচিকেলি, ঠিক আছে, পলি এণ্ড্ৰিটো খুব কম হয়, পলিজিনিটো অলপ বেছিকৈ চলা দেখা পোৱা গৈছে, যিটো তোমাৰ অলৰেডি কোৱা গৈছে, ঠিক আছে। বাট এটা ভাল কথা কি হৈছে, ইণ্ডিয়াত 1.9%লৈকে সেইটো ৰিডিউচ হৈছে ইন দ্য লাষ্ট 14-15 years, ঠিক আছে। চ' জিঅ'গ্ৰাফিকেল কনচেনট্ৰেশ্যন যদি চাবলৈ যাওঁ, ষ্টেটছ ইন নৰ্থ ইষ্ট উইথ ষ্ট্ৰং ইণ্ডিজিনাছ পপুলেশ্যনছ ৰিপৰ্ট দ্য হায়েষ্ট প্ৰপৰ্চন অফ উইমেন ইন polygynous unions, ঠিক আছে। এক্সাম্পল 6.1% ইন মেঘালয় এণ্ড 2% ইন ত্ৰিপুৰা। কাষ্ট আৰু ট্ৰাইব যদি চাবলৈ যাওঁ, পলিজিনি ইজ মষ্ট কমন এমং দ্য চিডিউল ট্ৰাইবছ, ঠিক আছে, 2.4%, which down from 3.1% in 2005-06, আৰু চিডিউল কাষ্টৰ মাজতো আছে। Polygynous marriages is more prevalent among women who are poor, uneducated, rural and older, suggesting socio-economic variables are contributing factors alongside geography and religion, ঠিক আছে। অকল জিঅ'গ্ৰাফি বা ৰিলিজন বুলি নহয়, কিছুমান ছ'চিঅ' ইকনমিক ফেক্টৰ্ছ আছে যাৰ কাৰণে এই পলিজিনাছ মেৰিজেছটো খুব বেছি ভাৰতবৰ্ষত হয়।
The third topic is about S-500 air defense system, which is important from GS paper 3 defense point of view. ঠিক আছে? So PM of India and President of Russia are set to meet during the India-Russia summit, where both defense ministers are expected to uh, discuss India's potential interest in Russia's next generation S-500 air defense system. S-500 air defense system to কি হয়? S-500 Prometei is Russia's most advanced long range. এইটো কি হয়? Long range মানে বহুত দূৰলৈকে ই কি কৰিব পাৰে? এই ফায়াৰ ৰেঞ্জটো ইয়াৰ বহুত দূৰলৈকে হয়। That is a surface to air missile. That means surfaceৰ পৰা ইয়াৰ পৰা এৰিব ক'লৈকে যাব? এয়াৰত গৈ এনিমি বা টাৰ্গেটটো ডেষ্ট্ৰয় কৰিব। দুটা কথা, লং ৰেঞ্জ হয়, সাৰফেস টু এয়াৰ মিসাইল হয়, an anti-space defense system capable of intercepting aircraft, ballistic missile, hypersonic weapons, and even low orbit satellites. যিয়ে সন্মুখত নাহক কেলে এয়াৰক্ৰাফ্ট আহক, বেলেষ্টিক মিছাইলো যদি আহিছে, হাইপাৰছনিক ৱেপনৰ পৰা যদি ফায়াৰ হৈছে, এণ্ড ইভেন ল' অৰ্বিট ছেটেলাইট যদি থাকে, গোটেইখিনিক ডেষ্ট্ৰয় কৰিব পৰা কেপাচিটি ইয়াৰ আছে। ঠিক আছে, মই কি ক'লোঁ? এয়াৰক্ৰাফ্ট, বেলেষ্টিক মিছাইলছ হওক, হাইপাৰছনিক ৱেপনছ হওক বা ল' অৰ্বিট ছেটেলাইটছে নহওকে চব ডেষ্ট্ৰয় কৰিব পৰা ক্ষমতা ইয়াৰ আছে। ডেভেলপড বাই it is being developed by Almaz NT, Russia's premier air defense manufacturer. ঠিক আছে? Key features: ultra long range. Ultra long range কিমান? 600 কিলোমিটাৰ away. Can intercept targets up to 600 kilometer away. Near space interception works at altitude up to 200 kilometer, including low earth orbit objects. ঠিক আছে, কিমান ওপৰলৈকে যাব পাৰে ভাবা। হাইপাৰছনিক ইণ্টাৰচেপ্টৰ্ছ হয়, মই কৈছোঁ ন হাইপাৰছনিক তোমাৰ যিবোৰ ৱেপনছ আছে সেইবোৰ ডেষ্ট্ৰয় কৰিব পাৰে। মিছাইলছ লাইক 77N6 and 77N6 N1 ফ্লাই এট মেক 5 to 7 স্পীড। ঠিক আছে, বহুত বেছি, ইউজিং হিট টু কিল একিউৰেচি। মাল্টি টাৰ্গেট এংগেজমেণ্ট কৰিব পাৰে। Tracks and destroys stealth jets, ballistic missiles, hypersonic guided vehicles, and drones. So long range হয়, ইভেন তোমাৰ নিয়েৰ স্পেচ ইণ্টাৰচেপশ্যন হয়, মানে তোমাৰ কি কয় ল' আৰ্থ অৰ্বিটলৈকে অবজেক্ট ডেষ্ট্ৰয় কৰি দিব পাৰে। এডভান্স ৰেডাৰ চুইট আছে, ঠিক আছে। 91N6A M and 96L6 TSP radar can detect threats up to 800 kilometer away, including stealth aircraft. তো যোনটো ৰেডাৰ হয়, ৰেডাৰ চিষ্টেমটো বহুত বেছি হয়, up to 800 kilometer. Then rapid response. Reaction time is only 3-4 seconds, nearly twice as fast as S-400 missiles. ঠিক আছে, মানে য'ত তোমাৰ 8-9 ছেকেণ্ড লাগে S-400, ই 3-4 ছেকেণ্ডতে ৰেছপন্স ৰিয়েকশ্যন টাইম দি দিয়ে। হাইলি মোবাইল হয়, মাউণ্টেড অন অল টেৰাইন ট্ৰান্সপৰ্টাৰ্ছ ফৰ কুইক ডিপ্লয়মেণ্ট। য'ত ত'ত কি কৰিব পাৰে, ইয়াক তোমাৰ ট্ৰান্সপৰ্ট কৰি পেলাই ডিপ্লয় কৰি দিব পাৰে। চ' হাইলি মোবাইল হয়। চ' ইয়াৰ এডভান্সমেণ্ট অভাৰ S-400, S-400ৰ মেক্সিমাম ৰেঞ্জ আছিল 380, ইয়াত 600। টাৰ্গেট অলৰেডি S-400 30ৰ পৰা 40 কিলোমিটাৰ যাব, ই 200 কিলোমিটাৰলৈকে মানে ওপৰলৈকে গৈ অবজেক্ট ডেষ্ট্ৰয় কৰিব পাৰে, ল' আৰ্থ অৰ্বিটলৈকে। হাইপাৰছনিক ইণ্টাৰচেপশ্যন ই লিমিটেড কৰিব পাৰে, ই ফুল কেপাচিটি মেক 5 to 7 স্পীডত গৈ কৰি দিব পাৰে। ছেটেলাইট কিল কেপাচিটি S-400ৰ নাছিলে, ইয়াৰ আছে, ল' আৰ্থ অৰ্বিটৰ ছেটেলাইট ধ্বংস কৰি দিব পাৰে। ৰেছপন্স টাইম মই কৈছিলোঁ 9-10 ছেকেণ্ড, ইয়াতে কিমান 3-4 ছেকেণ্ড। ষ্টিল ট্ৰেকিং ইয়াত হাই আছিলে, ইয়াত ছুপেৰিয়ৰ মাল্টিবেণ্ড ৰাডাৰ ইউজ হয়। চিগনিফিকেন্স: মেছিভ ষ্ট্ৰেটেজিক আপগ্ৰেড টু ইণ্ডিয়াছ লেয়াৰ্ড এয়াৰ ডিফেন্স চিল, এনহেন্সেছ ইণ্ডিয়াছ কেপাবিলিটি এগেইনষ্ট চাইনিজ হাইপাৰছনিক মিছাইলছ এণ্ড পাকিস্তানছ বেলেষ্টিক আৰ্চেনাল। তো বেলেষ্টিক হওক, হাইপাৰছনিক মিছাইল হওক, ইট কেন ডেষ্ট্ৰয় এনিথিং। গিভছ ইণ্ডিয়া এণ্টি স্পেচ ডিফেন্স এ ৰেয়াৰ কেপাবিলিটি গ্ল'বেলি। চ' গ্ল'বেলি চবৰে এইটো কেপাবিলিটি নাই। চ' ৰাছিয়াৰ লগত আমাৰ ভাল সম্পৰ্কৰ কাৰণে এই আলমাজ NTA, যোনটো ৰাছিয়াৰ প্ৰিমিয়াৰ এয়াৰ ডিফেন্স মেনুফেকচাৰ হয়, সিহঁতে বনাই থকা যোনটো S-500 এয়াৰ ডিফেন্স চিষ্টেম হয়, সেইটো আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট হৈ পৰিব। চ' দিছ ইজ দ্য লিষ্ট অফ দ্য কুৱেশ্যনছ ইউ নিড টু এটেম্প। ঠিক আছে, 2 নম্বৰ কুৱেশ্যনটো আঁতৰাই দিবা আৰু ফাৰ্ষ্ট এণ্ড তোমাৰ থাৰ্ড কুৱেশ্যনটো এটেম্প কৰি কুৱেশ্যনখিনি কমেণ্ট ছেকশ্যনত দি দিবা। ডেটছ অল ফৰ টুডে ছেশ্যন। থেংক ইউ ফৰ ৱাচিং এক্সাম শাস্ত্ৰছ। থেংক ইউ।